রূত শ্রীকৃষ্ণ কোটি জীতা জগত পালক দেব স্বধুবা গত দৈব কি নন্দন রে গত দৈব কি নন্দন রে পিত দেখি দেখু মন রে পিত দেখি দেহু মন রে কোটি ও জিনি রো জিনি রূপতি চমৎকার রাম হরি
রাম হরি গুলাম হরে মনোর রে রাম হরি রাম হরি গুলাম হরে মনোর আমি কৃষ্ণ দৈবকীর গর্ভজাত অষ্টম সন্তান জখুৱাৰ আলাখৰ লাৰু কোনো এক তমখাৰ খনখৰ ৰাত্ৰি জন্ম আমাৰ দুৰ্ভাগ্য কাৰাগাৰৰ মাজত জন্ম মুহূৰ্ততেই শূন্য কৰি মাতৃৰ কোলা আনেকে নাৰীৰ কোলালৈ মোক কৰিছিল হস্তান্তৰ যে নাৰীয়ে নাজানিছিল প্ৰকৃত সত্য সেই নাৰীয়ে মাতৃত্বৰ উমল স্পৰ্শেৰে মোক ৰাখিছিল আৱৰি পাৰ কৰি শৈশৱ মই গোচাৰণ ভূমিত লীলাই জেনিলো কত দৈত্য ৰক্ষগণ বিনাশিলো দুষ্ট দুৰ্জন পালন কৰিলো সন্ত মহন্ত দেখুৱালো জগতক ধৰ্মৰ অস্তিত্ব মহান চিৰ প্ৰবামান আমাৰ এই জীৱন যাত্ৰাত ঈশ্বৰ ৰূপে নহয় মানৱ ৰূপে কৰিব বিচাৰিছো আমি উৎকৰ্ষ সাধন দেখুৱাব বিচাৰিছো আমি জগতবাসী সাধাৰণ মনুষ্যৰ দৰে আমাৰ জীৱনতো আছে অনেক উত্থান পতন কাৰণ মানৱ ৰূপে কৰি আছো পৃথিৱীত আমি কৰ্তব্য নিজৰ ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ গণাদে রুদির গোবিন্দ সর্বকারণ কারণ কুৰুক্ষেত্ৰ ৰণৰ খোল সমাপতি মহাবিনাশৰ খোল সমাপন অনেক বীৰ মহাবীৰে প্ৰাণৰ আহুতি ঢালি ৰণ প্ৰাংগণত বীৰ গতি কৰিলে প্ৰাপ্ত কিন্তু এতিয়াও হোৱা নাই ধৰিত্ৰী ভাৰ মুক্ত সেয়ে লাঘৱ কৰি ধৰিত্ৰীৰ ভাৰ চিৰ উজ্জ্বল চিৰ স্নিগ্ধ কৰি ৰাখিবৰ বাবে ধৰিত্ৰী দেৱী ৰচিলো আমি এক অভিনৱ কৌশল মধ্যম পাণ্ডৱ সখামুৰ অৰ্জুনৰ দ্বাৰাই এই কাৰ্য অবিলম্বে কৰিম সমাধান যাওঁ কুৰুক্ষেত্ৰ ৰণৰ সভাপতিৰ পিছত সখামুৰ
অৰ্জুনৰ সমেত কৰোগৈ আলোচনা। রাম হরি রাম হরি বুলা হরে বল হরে রাম হরি রাম হরি बोला हरे हरे বীরগণ মহারাজ কোৱাচোন মোক ৰাজ্যৰ মংগল সংবাদ মণিপুৰৰ সমস্ত প্ৰজাই সুখে সন্তোষেৰে কৰিছেনে বাস ধূপ দীপ গন্ধ পুষ্প পাদ্য অৰ্ঘ্যলৈ কৰিছেনে সকলোৱে আৰাধ্যজনৰ চৰণ বন্দন কৰিছেনে বীৰগণ সকলোৱে নাৰায়ণৰ গুণানুকীৰ্তন মহারাজ বীৰগণ আপোনাৰ শাসনত মতলীয়া আজি মণিপুৰৰ সমস্ত প্ৰজা আপোনাৰ প্ৰশংসাত পঞ্চমুখ হৈ প্ৰজাই উচ্চাৰিছে কেৱল আপোনাৰেই প্ৰশংসা বাণী সঁচা কথা মহাৰাজ মণিপুৰ আজি যেনে শান্তিৰ আলয় সম্প্ৰীতিৰ পবিত্ৰ তীৰ্থস্থান দেৱতাৰ ৰম্যভূমি অমৰাৱতীতকৈও আজি আমাৰ ৰাজ্য জাকত জিলিকা মহাৰাজ উত্তম অতি উত্তম বীৰগণ মহাৰাজ তৃপ্ত হল কৰ্ণ মোৰ শুনি তোমালোকৰ এনোৱা উচ্ছ্বাসিত বাণী মহাৰাজ জানা বীৰগণ মহাৰাজ প্ৰজাৰ পালক মই প্ৰজাৰ সেৱক মহাৰাজ প্ৰজাৰ আনন্দই হ'ল আনন্দ ৰজাৰ প্ৰজা সেৱাইছে মোৰ জীৱনৰ একমাত্ৰ ব্ৰত মহাৰাজ সেনাপতি ধন্য
ধন্য আজি জন্মভূমি জননী আমাৰ লাভ কৰি তব সম গুণবান ধৰ্মৰ পালক। আজিৰ এই মধুৰ ক্ষণত মণিপুৰৰ আকাশে বতাহে গুঞ্জৰিত হওক আপোনাৰ এই জয়গান। জয় মহারাজ ব্রহ্ম বাহনৰ, জয় জয় মহারাজ ব্রহ্ম বাহনৰ, জয় জয় মহারাজ ব্রহ্ম বাহনৰ। জয় জয় জয়। ধন্য ধন্য বীরগণ, ধন্য। শতবাৰ শলাগিছো তোমালোকৰ ৰাত ভক্তি। মহাৰাজ তোমালোকৰ দৰে বীৰ থাকিলে সংগত এই বব্ৰুবাহনে তিলাৰ্থও নকৰে সংশয় ৰাজ্য শাসনত। নিশ্চয় মহারাজ, ৰাজ্যৰ সুখ শান্তি আৰু মংগলৰ হেতু শৰীৰতে শেষ বিন্দু ৰক্ত থকালৈকে কৰি যাম আমি প্ৰচণ্ড সংগ্ৰাম। সঁচা কথা মহাৰাজ, ভাৰতত এনে কোনো বীৰ নাই যি শক্তিয়ে কৰিব পাৰে মণিপুৰৰ শান্তিত আঘাত। নিশ্চয় প্ৰয়োজনত কাল মূৰ্তি ৰুদ্ৰ মূৰ্তি ধৰি ৰঞ্জিত কৰিম দুয়ো হাত শত্ৰুৰ শোণিতেৰে। জানো 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 বীৰগণ জানো, ভালদৰেই জানো মই তোমালোকৰ বীৰত্বৰ কথা। তোমালোকৰ বীৰত্বৰ ওপৰত নাই মোৰ অলপো সংশয়। মহাৰাজ পিছে বীৰগণ, মহাৰাজ ব্যস্ত থাকি ৰাজ্য শাসনত আজি মন মোৰ একেবাৰে হৈছে আবদ্ধ। মহাৰাজ সেয়েহে বীৰগণ, ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। মহাৰাজ মৃগয়া। গতিকে বীৰগণ, মহাৰাজ কালিলৈ প্ৰভাতৰ মাহেন্দ্ৰ ক্ষণত যাত্ৰা কৰিম মই মৃগয়াৰ বাবে। হয় হস্তি ৰথ ৰথী যত মানে আছে মৃগয়াৰ সম্ভাৰ, সকলোতে কিন্তু তোমালোকে কৰিবা যোগাৰ। নিশ্চয় নিশ্চয় মহাৰাজ। মহাৰাজ, সাজু কৰি ৰাখিম আমি মৃগয়াৰ প্ৰতিটো সম্ভাৰ। বেছ, তেনেহ'লে বীৰগণ মহাৰাজ নাই আৰু আজিলৈ আলস্য বিষয়। গতিকে সভাভংগৰ মই কৰিছো ঘোষণা। ভাল মহাৰাজ। মহাৰাজ आवत সভামাঝে ওলপি সুন্দরী চিন্তাম্বিত মনে চলে গজে দগামিনী চিন্তাম্বিত মনে চলে গজেন্দ্ৰগামিনী পুত্ৰ ৰহু কত জাৰ আকুল মন রাম হরি রাম হরি বোলা হরব জন হরি হে রাম হরি রাম হরি বোলা হরে
বজ্র বুকুত মোৰ চলিছে ডব ডবকৈ বিষাদৰ অগনি নিপাপিত কৰা কাৰো শক্তি নাই কাৰো শক্তি নাই। একোটি পুত্ৰ ৰতন আছিল মোৰ নাম তাৰ ইৰাবান সিও আজি মোক এৰি গুচি গ'ল বহুত দূৰলৈ মাতৃৰ আকুলৰ হৃদয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰা পুত্ৰক পিতৃৰ খড়গাঘাতে সিও আজি হ'ল পৰলোক প্ৰাপ্তি। ইমান নিষ্ঠুৰ তেওঁ পিতৃ। কুৰুক্ষেত্ৰ ৰণত বিজয়ৰ মালা পিন্ধিবৰ বাবে নিজে পুত্ৰক বলি দিলে দেৱীৰ আগতে। এবাৰ হ'লেও কম্পিত নহ'লে তেওঁ হৃদয় হ'ব পাৰে স্বামী মোৰ বীৰ ধনঞ্জয়, হ'ব পাৰে তেওঁ বিশ্বৰ বৰেণ্য। তথাপিতো আজি মই কাল সৰ্পিণীকৈ দংশন কৰি মই ধ্বংসালোত পাণ্ডৱক কিন্তু মই নেৰিম সহজে। চাওঁ মই পুত্ৰ প্ৰবাহনৰ কাষতে বিচাৰোঁগৈ মই শান্তিৰ আশ্ৰয়। আরে তো সীতা গদা সভা ভিতৰ আরে আনন্দিত আনন্দিত মনে স্বরে গতি
ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ মৌন আকাশ আজি মুগ্ধ বতাহ দৃপ্তিমান নীলিমা সুন্দর আকাশে কি যে মন প্রাণ সৰি দিয়া এই সুন্দৰ পৰিৱেশ সঁচাকৈয়ে মনতে মই ভাবিছো নিজকে সঁচাকৈয়ে ভাগ্যৱতী মই এনে এক সুন্দৰ পৰিৱেশৰ মাজতেই মণিপুৰ নন্দিনী প্ৰীতি অন্তৰত প্ৰীতিৰ সম্ভাৰ লৈ মোৰ পুত্ৰ ব্ৰহ্মবাহনৰ যক্ষস্যা কৰে মণিপুৰবাসীয়ে সঁচাকৈয়ে মহাভাগ্যৱতী মই ব্ৰহ্মবাহনৰ দৰে উপযুক্ত সন্তান পায় ইয়াতকৈ আৰু সুখৰ কথা ইয়াতকৈ আৰু আনন্দৰ কথা কি থাকিব পাৰে এগৰাকী মাতৃৰ জীৱনতে চিত্ৰা ওলপি আহা ওলপি আজি তোমাক বহুদিনৰ মূৰত লগ পাই মই নিজকে ধন্য মানিছো সেইটো বাৰু সঁচা বাৰু কোৱাচোন তুমিনো অকলে অকলে কি ভাবি আছিলা জানা ওলপি সঁচাকৈ মহা ভাগ্যৱতী মই ব্ৰহ্মবাহনৰ দৰে উপযুক্ত সন্তান পাই মই নিজকে ধন্য মানিছো শুনা চিত্ৰা সঁচাকৈ মণিপুৰ এক মন্দিৰ সদৃশ আৰু সেই মন্দিৰৰ পূজাৰিনী তুমি তথাপিতো তোমাৰ মনত ইমান বিষাদ কিয় চিত্ৰা আজি হঠাৎ তুমি মোক এনে প্ৰশ্ন কিয় কৰিলা ওলপি প্ৰয়োজন আছে চিত্ৰা দেখিছোঁ তোমাক অনাবিল সুখ তাৰ পাছতো তোমাৰ মুখত দেখিছোঁ বিষাদৰ দ্বাৰৰ ইয়াৰ কাৰণ তুমি হঠাৎ আজি এই প্ৰশ্ন কিয় কৰিলা মোক সেই প্ৰশ্ন কৰাৰ আগতে এবাৰ তুমি নিজক প্ৰশ্ন কৰা তোমাৰ হৃদয় কি অশান্ত নহয় তুমি কি অপূৰ্ণ নোহোৱা তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য আছে চিত্ৰা মই বুজিব পৰা নাই ওলপি তুমি আজি এনে প্ৰশ্ন মোক কিয় কৰিছা একেজন প্ৰেমাস্পদেনো আমাৰ দুয়োজনীৰ যাক এবাৰ সন্দিগ্ধ পাবৰ বাবে মোৰ হৃদয়ে হাহাকাৰ কৰিছে তুমিও কিন্তু তাৰ ব্যতিক্ৰম নোহোৱা চিত্ৰা মই ব্যতিক্ৰম চিত্ৰা তুমি আছা সেই অতীতৰ সমথুৰ স্মৃতিক ৰোমন্থন কৰি আৰু মই সেই অতীতৰ সকলো স্মৃতি চুৰমাৰ কৰি মোহাৰি দলিয়াই পেলাইছোঁ বুজিছো চিত্ৰা বুজিছো ওলপি তুমি আজি প্ৰতিশোধ পৰায়ণী আজি মই প্ৰতিশোধ পৰায়ণী কাল নাগিনী জানা চিত্ৰা এগৰাকী মাতৃৰ জীৱিত কাল পুত্ৰক যেতিয়া অকালতে হেৰুৱাব লগা হয় সেই মাতৃয়ে বুজি পাই
তোমাৰ সকলো মনোবেদনা বুজিব পাৰিছো, কিন্তু কিন্তু অতীতৰ সকলো কথা তুমি পাহৰি যোৱা লোকে, পাহৰি যোৱা। চাৰা চিত্ৰা, কেতিয়াবা কি ভাবি মই যেন কৰিলো কিবা ঘোৰ অপৰাধ, তাৰ বাবে পাইছো মই এনে দাৰুণ শাস্তি। কিন্তু কিন্তু ক'তা চিত্ৰা, মইতো কৰা নাই তেনে কোনো অপৰাধ। বিচাৰিছিলোঁ মাত্ৰ তেওঁৰ পৰা অলপ প্ৰেম, তাৰ ফলস্বৰূপে পাইছিলোঁ মই পুত্ৰ হীৰাবানক। ৰাখিব বিচৰা নাছিলোঁ তেওঁক মই মোৰ বুকুৰ মাজত, তথাপিতো মোৰ বুকুত কিয় কিয় চিন্তা, তথাপিতো মোৰ বুকুত কিয় দিলে তেওঁ এনে দাৰুণ যন্ত্ৰণা। তুমি আজি প্ৰতিশোধ পৰায়ণী। মই বুজিব পাৰিছো প্ৰতিশোধ পৰায়ণী হ'লে নিজৰ কিন্তু অনিষ্ট হোৱাৰ দুৰ্গম। শুনা শুনা চিত্ৰা, অৰ্জুনক কিন্তু মই নেৰিম কদাপি। কাল লাগিনীৰ কাল দংশনৰ বাবে মধ্যম তালুকৈ পৰিষ্কাৰ কৰি ৰাখ অৰ্জুন। চিত্ৰা, বাৰু সেইবিলাক বাদ দিয়া, কোৱাচোন তোমাৰ পুত্ৰই বিচাৰেনে কেতিয়াবা পিতৃৰ পৰিচয়? তেতিয়া তুমি কি কৰা? বিচাৰে, অনেকবাৰেই জানিব বিচাৰে কোন তাৰ পিতৃ। কিন্তু মই তাৰ পিতৃ পৰিচয় দিবলৈ অপাৰগ। কিন্তু কিয় চিত্ৰা, কিয়? ভয় মোৰ পালে তাৰ সত্য পৰিচয় পিতৃ। সঁচাকৈ যদি সি পিতৃৰ বিৰুদ্ধে আগবাঢ়ি যায়, তেতিয়া মই কি কৰিম? চিত্ৰা, তুমি মাতৃ ধৰ্ম ভালদৰে পালন কৰিছা, কিন্তু অৰ্জুনে কৰিছেনে তেওঁ পিতৃৰ কৰ্তব্য পালন? গতিকে এইবোৰ চিন্তা কৰি মন বেয়া নকৰিবা, তুমি মন বেয়া নকৰিবা চিত্ৰা। বাৰু সময়ত দেখা যাব কি হয়। এতিয়া ব'লা অলপি, আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লা চিত্ৰা। চলি যাই গরিতে অঙ্গে সোয়ালে বীরগণ আনন্দিত মনে অঙ্গে সোয়ালে বীরগণ আনন্দিত মনে আনন্দিত মনে ব্রুবান স্বদী গোয়া গোয়া গোতে
বীৰগণ, মহাৰাজ মৃগৰ সন্ধানে বহুদূৰ আমি আহিলোঁ আগুৱাই। হয় মহাৰাজ পদশ্ৰমে একেবাৰে ক্লান্ত হৈ পৰিছোঁ। মহাৰাজ গতিকে বীৰগণ, মহাৰাজ ইয়াতে খন্তেক জিৰণিৰ কৰোঁ আয়োজন। মহাৰাজ আমাৰো সেই একে ইচ্ছা। কিন্তু চোৱাচোন বীৰগণ, মহাৰাজ কিমান সুন্দৰ এই স্থান, প্ৰকৃতিৰ কি যে মনোমোহা ৰূপ। চোৱাচোন, সুশ্যামল গছ লতিকাৰ মাজে মাজে উদ্দাম গতিৰে বৈ আছে সুন্দৰ তটিনী। বা অসীমক আঁকোৱালি লোৱাৰ কি যে দুৰ্বাৰ হেঁপাহ, কি যে দুৰ্বাৰ প্ৰস্তুতি। মহাৰাজ ইমান সুন্দৰ, মোৰ মনত কেনে ভাৱ হৈ জানা সেনাপতি? মহাৰাজ আমি যেন কোনোবা ৰম্য ভূমিতহে কৰিছোঁ বিচৰণ। সৃষ্টিৰ সৌন্দৰ্যই অতি বিতোপন, প্ৰকৃতিৰ ৰমৰ সুধাপান কৰি আমাৰ মন প্ৰাণ হ'ল তৃপ্ত। শৰীৰৰ ৰৱসাটো গৈছে আঁতৰি। এনেহেন মনোহৰ দৃশ্যই কল্পনা প্ৰয়াসী কৰি তোলে মনুষ্যৰ মন। সেনাপতি, মহাৰাজ সেনাপতি, মহাৰাজ সুদূৰত দেখো একে শুকুলা ঘটকে। মহাৰাজ আনন্দৰ মনেৰে ই কৰিছে বিচৰণ। কিন্তু কাৰ অশ্ব প্ৰৱেশ কৰিলেহি এই মণিপুৰ ৰাজ্যত? সেনাপতি, মহাৰাজ যোৱাচোন, ভালদৰে নিৰীক্ষণ কৰি আহা। ব'লা, আমি আগুৱাই গৈ ভালদৰে নিৰীক্ষণ কৰোঁ। ব'লা সেনাপতি। বলো মহাৰাজ